এই ৰাস্তাটো আমি এবাৰ আমাৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত আমি চিলেপাৰ কছাৰী হাইস্কুলৰ পৰা চাজুৱাৰকুটিলৈ টোটেল দৈৰ্ঘ্য হ'ল 1650 মিটাৰ। আমি এবাৰ এইটো কাম হাতত লৈছোঁ PWD ফালৰ পৰা। আৰু এইটো কামৰ আপোনাৰ টোটেল আপোনাৰ 3টা লেব থাকিব, GSB, WB আৰু আপোনাৰ ব্লকৰ ৰাস্তা হ'ব, বহল 3 মিটাৰ হ'ব। আমি যিমান পাৰোঁ চেষ্টা কৰিম গুণগত মান কাম কৰিবলৈ। আৰু এইটো কাম আপোনাৰ 2025 ডিচেম্বৰ মাহত শেষ হ'ব। এই কামটোৰ মুঠ এষ্টিমেট ভেলু আছে 1,27,00,000 টকা। আৰু আপোনাৰ এই কামটো শেষ হোৱাৰ পিছত 4 বছৰ আৰু কণ্ট্ৰেক্টৰ মেইনটেনেন্স থাকিব। ৰাইজক এইটোৱে আহ্বান কৰিছোঁ, যিহেতু ৰাস্তাটো আপোনাৰ ঠিক নদীৰ কাষে কাষে গৈছে, গতিকে ৰাস্তাটো অলপ নদীৰ পৰা ইফালে অলপমান চিফ্ট কৰি দিব পাৰিলে কামটো মানে ভাল হ'ব। আৰু আপনার 1,27,00,000 টাকা আর মেইনটেনেন্স আছে 18 লাখ টাকা। গতিকে আপনার 4 বছর মেইনটেনেন্স থাকিব, 4 বছর মেইনটেনেন্স থাকিব। কন্ট্রাক্টর এসআর কনস্ট্রাকশন আমার গৌরীপুরের এসআর কনস্ট্রাকশন। নিশ্চয়ই এটা দীর্ঘদিনীয় সমস্যা আছে। স্বাধীনতা 75 ইয়ার্স আমার এই অঞ্চলত কোনো রাস্তাঘাটৰ অৱস্থা না আছে। আৰু তাৰ ভিতৰত সমস্যাও আছিল কিছুমানে আমাৰ ফিজিবিলিটি ৰাস্তাটো PWD শিডিউলত অহাৰ কাৰণে মানে বহুত মানে কি কয় আমাৰ ডিপাৰ্টমেণ্টেলি বাধা আছিলে। এই বাধাবিলাক পৰ্যায়ক্ৰমে আঁঠুৱা কমপ্লিট কৰি ৰাইজৰ সহযোগিতা কৰিছে, গছ গছনিবিলাক কাটি দিছে। তাৰপিছত এতিয়া 1600 মিটাৰ 1650 চেংচন হৈছে, 1 কোটিৰো ওপৰত টকা আছে। এই দীৰ্ঘদিনীয়া সমস্যা এই চাজুৱাৰকুটি অঞ্চলৰ মানুহ এটা অৱসান হ'ব এই ৰাস্তাৰ যোগেদি, আৰু ইকনমিকেলি এই অঞ্চলৰ মানুহখিনি জ্ঞান হ'ব। যেহেতু এইখন জিপি চিলেপাৰ জিপি এইখন মূল ৰাস্তা, এই ক্ষেত্ৰত কি ক'ব যে সমস্যাৰ সমাধান হ'ল আজিৰ পৰা? ৰাস্তা নিশ্চয়কৈ ইয়াৰ আগত আমি চেমচনৰ কৰি চিলেপাৰ ৰাস্তাটো কৰিছোঁ, আৰু এই চিলেপাৰ যোগেদি অহা যিটো মাটিয়াটকৰ পৰা দাঁতকালৈকে এই ৰাস্তাটোও আমি অলৰেডি অপেনিং কৰিছোঁ। আৰু এই ৰাস্তাটো এটা মূল পথ, ইফালে যিটো নেশ্যনেল হাইৱেৰ লগত নতুনকৈ সংযোগ হ'বলৈ গৈ আছে, এই ৰাস্তাটো আগন্তুক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিমান টকা? 1,27,00,000 টাকা। কণ্ট্ৰেক্টৰ এজন আমাৰ স্থানীয় ল'ৰা ছফিউৰ ৰহমান কণ্ট্ৰেক্টৰ হয়, গৌৰীপুৰৰে কণ্ট্ৰেক্টৰ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।